অসমীয়া আৰু বাংলা ভাষা নিচেই ওচৰ চপা, আমাৰ সংস্কৃতিও ওচৰ চপা আৰু ওচৰ চুবুৰীয়া দুখন ৰাজ্য হিচাপে আমাৰ সংস্কৃতি বহু এক ইতিহাসময় সংস্কৃতি আছে, আমাৰ সম্প্ৰীতিৰ এটা গৌৰৱ আছে আৰু অসমীয়া আৰু বাংলা সাহিত্যৰো ইতিমধ্যে অসমত মানে গৌৰৱ কৰিব পৰাকৈ বিভিন্ন কাম হৈছে। আমি আশা ৰাখিছোঁ ভৱিষ্যত প্ৰজন্মৰ কাৰণে যাতে অসম আৰু পশ্চিমবংগৰ মাজত সাহিত্যৰ এনাজৰীডাল কটকটীয়া হৈ থাকে, তাৰ কাৰণে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। বিগত বছৰত আমি কলকাতাত এটা অনুষ্ঠান কৰিছিলোঁ অসম ভৱনত, এই বছৰ এইটো অনুষ্টুপীয়া এটা অনুষ্ঠান কৰিছোঁ। ইয়াৰ পিছত আমি আকৌ লিটাৰী ফেষ্টিভেল পাতিম অসমত। ইয়াতে পশ্চিমবংগৰ পৰা সম্ৰাট পাব্লিকেশ্যন উপস্থিত আছে, তাৰপিছত কবি লেখক তন্ময় মণ্ডল উপস্থিত আছে, যুগসংঘ বাতৰি কাকতৰ সম্পাদক, দেশ পাব্লিকেশ্যন মানে মেগাজিনত লিখা মেলা কৰা বিকাশ চৰকাৰ উপস্থিত আছে, অসমৰ এম কামালুদ্দিন আহমেদ উপস্থিত আছে, কবি জয়ন্ত মান্তা উপস্থিত আছে, ডক্টৰ ভৱেশ দাস উপস্থিত আছে, ভূষণ কলিতা উপস্থিত আছে, সমুদ্ৰ কাজল শইকীয়া উপস্থিত আছে। এনেকৈ নবীন প্ৰবীণ আমাৰ মাজত কেইবাগৰাকীও যুৱ কবি সাহিত্যিক আৰু প্ৰবীণ সাহিত্যিক বিশিষ্ট সাহিত্যিক উপস্থিত আছে। আমাৰ উদ্দেশ্য এটাই, ৰাজনৈতিকভাৱে যিয়ে হৈ নাথাকক, সাহিত্য আৰু সাংস্কৃতিকগতভাৱে যাতে আমি ভাৰতীয় ৰাজ্যসমূহৰ মাজত সাহিত্যৰে এটা সমৃদ্ধি গঢ়িব পাৰোঁ, এইটোৱে আমাৰ উদ্দেশ্য। অসম এবং বাংলা কবিতা এবং সাহিত্য নিয়ে সামগ্রিক যে আয়োজন কলকাতার পালক পাবলিশার্স এবং অসমের গুয়াহাটি বুকস আয়োজন করলো, সেখানে অংশ নিতে পেরে আমি যেমন কলকাতা থেকে আসছি, তেমন অসমের গুয়াহাটি থেকে বা পার্শ্ববর্তী শহর থেকে অনেকে আসছেন। এই উদ্যোগের মারফত আগামী দিনে অসমিয়া থেকে বাংলা এবং বাংলা থেকে অসমিয়াতে অসংখ্য লেখা অনুদিত হবে, এরকম একটি প্রয়াস এবং উদ্যোগ দুটো প্রকাশনার তরফেই নেওয়া হচ্ছে। এখানে মুখ্য অতিথি আছেন কামালউদ্দিন স্যার আছেন, তালিকা পুরোটাই দিয়ে দেবে, পুরো তালিকা।